মহিমাক্ষী এতিয়াৰ পৰা আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আপুনি দোকানলৈ যাব পাৰিব কিয়নো 24 ঘণ্টাই খোলা থাকিব সকলো দোকান দিল্লী মুম্বাই দৰে হবলৈ গৈ আছে গুৱাহাটী কেৱল গুৱাহাটীয়ে নহয় ডিব্ৰুগড় শিলচৰতো 24 ঘণ্টাই খোলা থাকিব সকলো দোকান আৰু নগৰ অঞ্চলসমূহৰ বাবে অনা হৈছে নতুন নিয়ম বা গ্ৰামাঞ্চলৰ বাবে নতুন নিয়ম অনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে এতিয়াৰ পৰা দিল্লী মুম্বাই দৰে হবলৈ গৈ আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ 24 ঘণ্টাই খোলা থাকিব সকলো দোকান আপোনাৰ যেতিয়াই মন যায় তেতিয়া আপুনি যাবলৈ পাৰিব এতিয়াৰ পৰা দোকানলৈ গুৱাহাটী ডিব্ৰুগড় শিলচৰত 24 ঘণ্টাই খোলা থাকিব দোকান পোহৰ গতিকে মুম্বাই আৰু দিল্লীৰ দৰে হবলৈ গৈ আছে সৰু সৰু চহৰ নগৰসমূহতো নিশা 2 বজা পৰ্যন্ত খোলা ৰখা হ'ব সকলো দোকান পোহৰ গ্ৰামাঞ্চলত নিশা 11 বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব সকলো দোকান পোহৰ লাখ লাখ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবেও আহি গ'ল ডাঙৰ খবৰ বা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে কোনো দোকান পোহৰে কৰ্মচাৰীক 9 ঘণ্টাতকৈ অধিক কামত খটুৱাব নোৱাৰিব বা 9 ঘণ্টাতকৈ অধিক সময় খটুৱাব নোৱাৰিব তিনিটাকৈ শিফ্ট ৰাখিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে প্ৰতিটো শিফ্টতে 8ৰ পৰা 9 ঘণ্টাহে থাকিব লাগিব শ্ৰমিক কৰ্মচাৰীসকলক অধিক যদি কামত খটুৱাই বা অধিক সময় খটুৱাই তেন্তে বিপদত পৰিব ব্যৱসায়িক প্ৰতিষ্ঠানখন বিপদত পৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এতিয়াৰ পৰা দিল্লী মুম্বাই দৰে হবলৈ গৈ আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰত 24 ঘণ্টাই খোলা ৰখা হ'ব সকলো দোকান বা পোহৰ সকলো দোকান পোহৰ 24 ঘণ্টাই খোলা ৰখা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে গতিকে এই সিদ্ধান্তত আপোনাৰ মতামত কি আপুনি জনাব পাৰিব কমেন্ট কৰি যিকোনো মুহূৰ্ততে আপুনি দোকানলৈ যাব পাৰিব যেতিয়াই মন যায় তেতিয়া আপুনি দোকান যাব পাৰিব নিশা 1 বজা 2 বজাত যেতিয়াই মন যায় আপুনি তেতিয়াই যাব পাৰিব দোকানলৈ সকলো দোকান পোহৰ খোলা ৰখা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইয়া দিল্লী মুম্বাই দৰে হবলৈ গৈ আছে গুৱাহাটী এতিয়াৰ পৰা গুৱাহাটী ডিব্ৰুগড় শিলচৰত 24 ঘণ্টাই খোলা ৰখা হ'ব সকলো দোকান পোহৰ গ্ৰামাঞ্চলতো যিসমূহ গাঁও অঞ্চলসমূহতো 11 বজালৈকে সকলো দোকান পোহৰ খোলা ৰখা হ'ব আৰু যিসমূহ নগৰ অঞ্চলসমূহত 2 বজা পৰ্যন্ত খোলা ৰখা হ'ব সকলো দোকান পোহৰ আনফালে আকৌ কোনো কৰ্মচাৰীকে অধিক সময় কামত খটুৱাব নোৱাৰিব 9 ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব তিনিটা শিফ্ট কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তিনিটা শিফ্টত অন্য বেলেগ মানুহ থাকিব লাগিব বা বেলেগ শ্ৰমিক থাকিব লাগিব শ্ৰমিকসকলক 9 ঘণ্টাতকৈ অধিক সময় যদি কামত খটুৱাই তেন্তে বিপদত পৰিব সেই ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে দিল্লী মুম্বাই দৰে হ'বলৈ গৈ আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ আপোনাৰ যেতিয়াই মন যায় আপুনি তেতিয়াই দোকানলৈ যাব পাৰিব যেতিয়াই মন যায় তেতিয়াই আপুনি দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব যেহেতু খোলা ৰখা হ'ব সকলো দোকান পোহৰ সৰু নগৰ চহৰসমূহতো নিশা 2 বজা পৰ্যন্ত খোলা ৰখা হ'ব সকলো দোকান পোহৰ বা দোকান বজাৰ গ্ৰামাঞ্চলতো নিশা 11 বজা পৰ্যন্ত সকলো দোকান খোলা ৰাখিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু শ্ৰমিক বা কৰ্মচাৰীসকলৰ বাবেও ভাল খবৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰমিক বা কৰ্মচাৰীসকলক অত্যাধিক সময় কামত খটুৱাব নোৱাৰিব এতিয়াৰ পৰা কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে 9 ঘণ্টাতকৈ যদি অধিক সময় কামত খটুৱাই তেন্তে বিপদত পৰিব সেই ব্যৱসায়িক প্ৰতিষ্ঠানখন তিনিটা শিফ্ট কৰিব লাগিব প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে তিনিটা শিফ্টত বেলেগ মানুহ থাকিব লাগিব আৰু 9ৰ পৰা 9 ঘণ্টাহে কিন্তু এটা শিফ্টত সময় থাকিব লাগিব গতিকে 8ৰ পৰা 9 ঘণ্টাহে সময়হে শ্ৰমিকজনক কামত খটুৱাব পাৰিব অধিক সময় যদি শ্ৰমিকজনক কামত খটুৱাই তেন্তে বিপদত পৰিব সেই ব্যৱসায়িক প্ৰতিষ্ঠানখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰ দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰামাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত
48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেছত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ দুটা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেছত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ দুটা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেছত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট